নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে লিখিত পৰীক্ষাৰ বাবে বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ 6 এপ্ৰিলৰ কাৰণে সকলো প্ৰস্তুত গতিকে ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰোঁ ভিডিঅ'টোত আমি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ ওপৰত বেছ কৰি বহুতেই গুৰুত্বপূৰ্ণ কেইটামান এমচিকিউ আলোচনা কৰিম পৰীক্ষা হলত যোৱাৰ আগতে নিশ্চয় ভিডিঅ'টো এবাৰ চাব আৰু লগতে কিমান স্ক'ৰ কৰিব পাৰিছে শেষত কমেণ্টত জনাই দিব আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আছে সৰল কৰা অলপ জুম কৰি দিছোঁ আপোনাৰ বুজাত সুবিধা হ'ব আৰু মোৰ কৰোৱাত সুবিধা হ'ব ইয়াত চাব গোটেইখিনি পূৰণ হৈ আছে আৰু ইয়াতো মাইনাছ আছে ইয়াতো মাইনাছ আছে দুটা মাইনাছ আছে মাইনাছে প্লাছ হৈ যায় কেনসেল কৰি দিব পাৰোঁ ইয়াত 4ৰে 16ত 4বাৰ আৰু এই 5ৰে 15ত 3বাৰ এই 3ৰে 9ত 3বাৰ এই 3 কেনসেল লগতে এই 7 14ত দুবাৰ আৰু এই 2 4ত দুবাৰ আৰু একো নাই গোটেইখিনি কাটাকাটি হৈ গ'ল ওপৰত একো নাই মানে 1 এটা আছে অৰ্থাৎ আমি কি লিখিব পাৰোঁ ওপৰত 1 তলত আছে এটা 2 1/2 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ অপশন বি টু হৈ যাব আমাৰ কাৰেক্ট আনসাৰ 1/2 পৰৱৰ্তী প্ৰশ্নটো আছে দুটা সংখ্যাৰ যোগফল 74 এটা সংখ্যা আনটোতকৈ 10 বেছি হলে সংখ্যা দুটা কি হ'ব এনেকুৱা প্ৰশ্ন আগতেও আমি সলভ কৰিছিলোঁ শৰ্ট ট্ৰিক এটা আছিলে আমি অপশনৰ পৰা আনসাৰটো উলিয়াব পাৰোঁ প্ৰশ্নটোত কৈছে যে এটা সংখ্যা আনটোতকৈ 10 বেছি অৰ্থাৎ সংখ্যা দুটাৰ মাজৰ ডিফাৰেন্স 10 হয় আমি চাও গোটেইখিনিত 10ৰ ডিফাৰেন্স আছে গোটেইখিনি অপশনত 10ৰ ডিফাৰেন্স আছে গতিকে এটো দি আমি উলাব নোৱাৰো যিকোনো হ'ব পাৰে আৰু কি কৈছে যোগফল 74 ইয়াত যদি চাও অপশন এ এই দুটা যোগ কৰিলে 74 নহয় অপশন বি যোগ কৰিলে 50 হৈ আছে এটো নহব আৰু অপশন সি যোগ কৰিলে কিমান হ'ব 4 4 8 আৰু 2 3 5 58 হয় গতিকে অপশন সিও নহয় অপশন ডি ত আছে 2 যোগ কৰিলে 4 আৰু 3 4 7 74 হৈ আছে অৰ্থাৎ অপশন ডি টো আমাৰ কাৰেক্ট হৈ যাব বুজি পাইছে এনেকৈ আপুনি অপশনৰ পৰা আনসাৰ উলাব পাৰে পৰৱৰ্তী প্ৰশ্নটো আছে এটা আয়তক্ষেত্ৰৰ পৰিসীমা 13 cm আৰু প্ৰস্থ 2 3/4 cm এটো মিক্স ফ্ৰেকশনত দিয়া আছে তেন্তে দৈৰ্ঘ্য কিমান দৈৰ্ঘ্য উলিয়াব দিছে আমি জানো আয়তক্ষেত্ৰৰ পৰিসীমাৰ সূত্ৰটো আছিল 2 l + b হয়নে পৰিসীমাটো আছে 13 cm আমি 13 cm লিখি দিম তাৰ পিছত 2 আমাৰ লেন্থ উলাব লাগে লেন্থ আমি নাজানো প্লাস বেস প্ৰস্থটো আছে 2 3/4 2 3/4 ক আমি মিক্স ফ্ৰেকশনৰ পৰা ফ্ৰেকশনত কনভাৰ্ট কৰিম আগতে 4 এই দুটা পূৰণ হ'ব 2 4 গুণ 8 8 আৰু 3 যোগ কৰিলে 11 মানে 11/4 হৈ যাব ইকুৱেল 13 এখিনি মছি দিছো এতিয়া চাব 2 টো পূৰণ হৈ আছে রাইট সাইডত গলে হৰণ হৈ যাব l + 11/4 ইকুৱেল 13 ডিভাইডেড বাই 2 এতিয়া 11/4 প্লাস হৈ আছে রাইট সাইডত গলে মাইনাস হৈ যাব তো 13 ডিভাইডেড বাই 2 মাইনাস 11/4 এটো সলভ কৰিলে আমি আনসাৰটো পাই আছো 2 আৰু 4 এৰ এলসিএম হ'ব 4 2 4 ত দুবাৰ 2 13 গুণ কিমান হয় 26 মাইনাস 4 4 ত এবাৰ আৰু 1 11 গুণ 11 26 ৰ পৰা 11 মাইনাস কৰিলে 15 ডিভাইডেড বাই 4 হৈ আছে 15 ক 4 ৰে হৰণ কৰিলে 15 ডিভাইডেড বাই 4 4 3 বাৰ 4 3 গুণ 12 3 বাকি থাকিব অৰ্থাৎ কিমান হ'ব 3 এটো আহিব সৰি এটো আহিব 3 এতিয়া এটো থাকিব 3/4 অৰ্থাৎ অপশন বি টু হৈ যাব কাৰেক্ট আনসাৰ বুজি পাইছেনে নাই প্ৰথমতে আমি মিক্স ফ্ৰেকশনত কেনেকৈ লিখো ওপৰত যেটো আছে হেতু আগতে লিখিম ইয়াত তাৰ পিছত তলত যেটো আছে এটো ওপৰত লিখিম তাৰ পিছত ইয়াত যেটো থাকিব যেটোৰে হৰণ কৰিম হেতু তলত আহি যাব এনেকৈ আমি মিক্স ফ্ৰেকশনত লিখো অৰ্থাৎ অপশন বি টু হৈ আছে আমাৰ কাৰেক্ট আনসাৰ বুজি পাইছে নিশ্চয় কোৱেশ্চন নম্বৰ 4 ত কৈছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণ আৰু এটা বাহুৰ দৈৰ্ঘ্য ক্ৰমে 5 cm আৰু 3 cm হলে তেন্তে আন এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব আমি এটা সমকোণী ত্ৰিভুজ আঁকি লও বুজোৱাৰ কাৰণে ধৰি লওক এটো a b আৰু c এটা সমকোণী ত্ৰিভুজ ইয়াৰ অতিভুজটো আছে 5 cm আৰু এই দুটা বাকি দুটা বাহুৰ পৰা এটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে 3 cm তেন্তে আনটো বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ইয়াত সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো পাইথাগোৰাছৰ সূত্ৰটো আছিল অতিভুজ স্কয়াৰ অতিভুজটো ইয়াত ac আছে ac স্কয়াৰ ইকুৱেল বেস মানে ভূমি স্কয়াৰ প্লাস উচ্চতা স্কয়াৰ মানে ইয়াত কি হ'ব cb বা bc স্কয়াৰ এটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব এইটো সূত্ৰৰ পৰা আমি ডাইৰেক্ট আনসাৰটো উলিয়াব পাৰিম x ইকুৱেল √5 স্কয়াৰ অতিভুজ স্কয়াৰ মাইনাস আন এটা বাহু 3 স্কয়াৰ
কি হ'ব 5 স্কোয়ার মানে 25 মাইনাস 3 স্কোয়ার মানে 9 বিয়োগ কৰিলে হৈ আছে 16 অর্থাৎ √16 মানে 4 হয় অর্থাৎ আমার অপশন সি হৈ আছে কারেক্ট আনসার আন এটা আননোন বাহুটো হ'ব 4 সেন্টিমিটার দৈর্ঘ্যৰ পৰৱৰ্তী প্ৰশ্নটো আছে 2028ক ক্ষুদ্ৰতম কি পূৰ্ণ সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পোৱা যাব এনেকুৱা প্ৰশ্ন থাকিলে আপুনি কি কৰিব যেটো সংখ্যা দিয়া থাকিব ইয়াত 2028 আছে 2028ৰ উৎপাদক উলিয়াই ল'ব উৎপাদক কেনেকৈ উলিয়ায় একেবাৰে সহজ হয় ইয়াক 2 এৰে হৰণ হৈ আছে 2 এৰে হৰণ কৰি দিলে এবাৰ 0 0 বাৰ 2 ত এবাৰ 8 ত 4 বাৰ আকৌ 2 এৰে হৰণ হ'ব 101ত 50 বাৰ আৰু এক বাকি থাকিব 14 ত 7 বাৰ আকৌ কি 3 ৰে হৰণ হৈ আছে 3 ৰে 5 ত এবাৰ 2 বাকি থাকিব 20 ত 6 বাৰ তাৰ পিছত আকৌ 2 বাকি থাকিব 27 ত 9 বাৰ 69 69ক 13 ৰে হৰণ কৰিব পাৰি 13 ৰে 13 বাৰ অৰ্থাৎ আমি উৎপাদকখিনি কি পাই আছো ইয়াত চাব ইয়াৰ জোৰ হৈ আছে আৰু 13ৰ জোৰ হৈ আছে 2ৰ জোৰ হৈ আছে আৰু 13ৰ জোৰ হৈ আছে কিন্তু 3ৰ জোৰ হোৱা নাই আপুনি চাব জিটোৰ জোৰ হোৱা নাই সেই সংখ্যাটো পূৰণ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম ইয়াত 3ৰ জোৰ হোৱা নাই অৰ্থাৎ অপশন বি টু হৈ যাব কারেক্ট 3 হ'ব প্ৰথমতে আপুনি উৎপাদকত কনভাৰ্ট কৰিব তাৰ পিছত জিটোৰ জোৰ হোৱা নাই সেই সংখ্যাটো হৈ যাব পূৰণ কৰিবলগীয়া সংখ্যা বুজি পাইছে নিশ্চয় পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 6ত কৈছে যোৱা বছৰ এখন স্কুটাৰৰ মূল্য আছিল 34000 টকা এই বছৰ 20% ইনক্ৰিজ হ'ল বৰ্তমান স্কুটাৰৰ মূল্য কিমান হ'ব বহুতেই সহজ এটা প্ৰশ্ন 34000ৰ 20% ওলাব আৰু 34000ৰ লগত যোগ কৰি দিব 34000ৰ 20% কিমান হ'ব 0000 কেনসেল হৈ আছে 2 0 গুণ 0 2 4 গুণ 8 আৰু 2 3 গুণ 6 শূন্য এটা আছিল ইয়াত লাগি যাব এতিয়া এটো হল 34000ৰ 20% কিন্তু বৰ্তমান দামটো হ'ব 34000ৰ লগত আমি এটো যোগ কৰিব লাগিব 6800 যোগ কৰিলে নতুন দামটো পাম আমি তো 0 0 হৈ আছে ইয়াত 8 হ'ব ইয়াত 6 4 ইয়াত 10 10ৰ 0 হাতৰ 1 3 1 4 অৰ্থাৎ 40800 অপশন সি টু হৈ যাব আমাৰ কারেক্ট আনসার বহুতেই সহজ এটা প্ৰশ্ন আছিল নিশ্চয় বুজি পাইছে নেক্সট কোৱেশ্চন যদি -3 টু দি পাৱাৰ m + 1 multiply -3 to the power 7 equal -3 to the power 7 হয় তেন্তে m ৰ মান কিমান কোৱেশ্চনটো এক্সপোনেন্টছৰ হয় সূত্ৰ এটা আছিল a to the power m into a to the power n equal কি হয় a to the power m plus n এটো সূত্ৰত পৰিছে মানে আমি ডাইৰেক্ট কৰিব পাৰো -3 to the power m plus 1 plus a to 7 হয়নে equal -3 to the power 7 বুজি পাইছে এতিয়া চাব ইয়াত -3 কেনসেল হৈ আছে ওপৰত যি থাকিব হেতু হ'ব ইয়াত কিমান আছে m plus 1 আৰু 7 যোগ কৰিলে 8 হয় ইকুৱেল ইয়াত আছে 7 গতিকে m ইকুৱেল এটো +8 আছিলে এটো সাইডত গলে মাইনাসৰ হৈ যাব 7ৰ পৰা -8 বিয়োগ কৰিলে কিমান হ'ব -1 অৰ্থাৎ আমাৰ অপশন এ টু হৈ যাব কারেক্ট ইয়াত -1 বুলি দি দিব অপশন এ টু হৈ যাব আমাৰ কারেক্ট আনসার এটো -1 বুলি দি দিব পৰৱৰ্তী প্ৰশ্নটো কৈছে যদি 15 জন শ্ৰমিকে 48 ঘণ্টাত কাম এটা সম্পূৰ্ণ কৰিব পাৰে তেন্তে একেই কাম 30 জনে কিমান ঘণ্টাত সম্পূৰ্ণ কৰিব পাৰিব 15 জনে কাম এটা 48 ঘণ্টাত কৰি আছে তেন্তে মুঠ কাম হৈ আছে 15 ৰ লগত 48 মাল্টিপ্লাই কৰিলে আমি মুঠ কাম পাম আৰু ইয়াক যদি 30 এৰে হৰণ কৰি দিও তেন্তে আমি কিমান জন শ্ৰমিক লাগিব হেতু পাই যাম ইয়াক আমি 30 এৰে হৰণ কৰি দিও অৰ্থাৎ 15 ৰে 30ত দুবাৰ 2 এৰে 48ক 24 টাইম অৰ্থাৎ 24 জন শ্ৰমিকে 30 ঘণ্টাত সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব বহুতেই সহজ এটা প্ৰশ্ন আছিল পৰৱৰ্তী প্ৰশ্নটো কৈছে এখন বিশেষ কাপোৰৰ 5 মিটাৰৰ দাম 210 টকা তেন্তে একেই কাপোৰ 13 মিটাৰৰ দাম কিমান হ'ব 5 মিটাৰৰ দাম 210 টকা হলে 1 মিটাৰৰ দাম কিমান হ'ব 210 ডিভাইডেড বাই 5 তেন্তে 5 এৰে 4 বাৰ 20 ইয়াত 10 আছে 5 2 গুণ 10 অৰ্থাৎ 1 মিটাৰৰ দাম 42 টকা হৈ আছে তেন্তে 13 মিটাৰৰ দাম কিমান হ'ব পূৰণ কৰি দিয়ক 6 2 1 গুণ 2 আকৌ 4 3 গুণ 12 2 হাতৰ 1 4 1 গুণ 4 1 5 অৰ্থাৎ 6 4 5 546 অপশন সি টু আমাৰ কারেক্ট হৈ যাব পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 হ'ব এটা 2 অংকৰ সংখ্যা উলুটাই লিখিলে এটা নতুন 2 অংকৰ সংখ্যা পোৱা যায় যি মূল সংখ্যাটোতকৈ 63 অধিক হয় মূল সংখ্যাটো কিমান হয় এনেকুৱা প্ৰশ্ন আহিলে আপুনি ডাইৰেক্ট অপশন কিটা চাব কি কৈছে
সংখ্যা এটা উল্টাই লিখিলে 63 অধিক হয় মূল সংখ্যাটোৰ পৰা। মূল সংখ্যাটো কিমান হ'ব? মূল সংখ্যাটো এই অপশ্যন কেইটাৰ ভিতৰৰ পৰাই থাকিব। গতিকে আপুনি অপশ্যন কেইটা চাব, ইয়াত 25 আছে, 25ক উল্টাই লিখিলে কি হ'ব? 52। 52 25তকৈ 63টো অধিক নহয়, গতিকে অপশ্যন এটো নহয়। অপশ্যন বিত আছে 36, 36ক উল্টাই লিখিলে হ'ব 63। 63 হৈ আছে, কিন্তু 36তকৈ 63 বেছি নহয়, গতিকে অপশ্যন বিটো কেঞ্চেল হৈ আছে। নেক্সট আছে 28, 28ক উল্টাই লিখিলে 82 হৈ আছে। 28 আৰু 82ৰ মাজৰ ডিফাৰেঞ্চ কিমান হয়? 82 মাইনাছ 28, 12ৰ পৰা 8 গ'লে 4, 7ৰ পৰা 2 গ'লে 5, 54 হয়। গতিকে অপশ্যন চিটো কাৰেক্ট নহয়, অপশ্যন ডিটো কাৰেক্ট হ'ব। চাই লওঁ, ইয়াক আমি 92 লিখিব পাৰোঁ, উল্টাই লিখিলে 92। 92ৰ পৰা 29 মাইনাছ কৰিলে কিমান হ'ব? 12ৰ পৰা 9 গ'লে 3 থাকিব, আৰু 8ৰ পৰা 2 গ'লে 6, 63 হৈছে নহয়? বহুতেই সহজ আছিলে প্ৰচেছটো। এনেকৈ আপুনি অপশ্যন কেইটা চাব, ইয়াৰ পৰা আপুনি অপশ্যন কেইটাৰ পৰাই আনচাৰটো উলিয়াব পাৰিব। বেছি খেলি মেলি কৰাৰ দৰকাৰ নাই। বুজি পাইছে? নেক্সট কুৱেশ্যন। পৰৱৰ্তী প্ৰশ্নটো চিম্প্লিফাই কৰিব দিছে, আমি লিখি লওঁ ডাইৰেক্ট। -3/4 মাল্টিপ্লাই কিমান হ'ব? 2/3। এইটো প্লাছে মাইনাছে মাইনাছ হৈ আছে, ডাইৰেক্ট মাইনাছ দি দিছোঁ। 5/6 -3/4 এলচিএম আহিব 6, 3, এই 3 6ত দুবাৰ, 2 2 গুণ 4, মাইনাছ আছে 6 6ত এবাৰ, 5 থাকিব, অৰ্থাৎ -3/4 মাল্টিপ্লাই -1, ইয়াত -1/6 হ'ব। মাইনাছে মাইনাছে প্লাছ হৈ আছে, এইটো মাইনাছ আৰু এইটো মাইনাছ প্লাছ হৈ যাব। 3 গুণ 3, তাৰপিছত 4 6 গুণ 24, 24। 3ৰে 24ক ভাগ কৰিলে 8 বাৰ, 8 3 গুণ 24, 1/8। 1/8 হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। অপশ্যন বিটো হৈ আছে আমাৰ কাৰেক্ট আনচাৰ। বুজি পাইছে নিশ্চয়? নেক্সট কুৱেশ্যন কৈছে, যদি এই সংখ্যাটো 9ৰ গুণিতক হয় তেন্তে ৱাইৰ মান কিমান হ'ব? সংখ্যাটোত থকা ৱাইৰ মান। আমি জানো যে সংখ্যা এটাত থকা অংককেইটাৰ যোগফল যদি 9ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 9ৰে হৰণ হয়। ইয়াত সংখ্যাটোত অংককেইটা আছে 2 1 y 5। অংককেইটা যদি আমি যোগ কৰোঁ তেন্তে পাই আছোঁ 2 1 3, 3 5 8, 8 প্লাছ y। এতিয়া ৱাইৰ জেগাত অপশ্যনত থকা কোনটো অংক দিলে সংখ্যাটো 9ৰে হৰণ হ'ব? নিশ্চয় আমি 1 এটা যোগ কৰিলে, 8ৰ লগত 1 এটা যোগ কৰিলে সংখ্যাটো 9ৰে হৰণ হ'ব, হয়নে? 1 এটা যোগ কৰিলে হৈ আছে 9, আৰু 9 9ৰে হৰণ হয়, গতিকে অপশ্যন এটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। আৰু ৱাইৰ জেগাত 1 এটা দি দিলে সংখ্যাটো হৈ যাব 2 1 1 5। নেক্সট কুৱেশ্যনটো কি কৈছে? নিম্নলিখিত সমীকৰণত আখৰবোৰৰ মান বিচাৰক। ইয়াত এ আৰু বিৰ মান উলিয়াব লাগে। চাব, 5ৰ লগত কি যোগ কৰিলে 2 হয়? এনেকুৱা সংখ্যা মাইনাছতহে আছে, কিন্তু প্লাছত নাই। কিন্তু 12টো হ'ব 5ৰ লগত। যদি 5ৰ লগত 7 এটা যোগ কৰোঁ তেন্তে আমি 12 পাওঁ, হয়নে? 5ৰ লগত 7 যোগ কৰিলে আমি 12 পাওঁ। 12ৰ 2 আহি গ'ল ইয়াত। এতিয়া 1 এটা বাকী থাকে। এতিয়া 3 আৰু 2 5 হৈ আছে, 5 আৰু 1 যোগ কৰিলে ইয়াত হৈ যাব বিৰ জেগাত 6। বুজি পাইছেনে? মানে 3 7 2 5 যোগ কৰিলে কিমান হৈ আছে? 5 7 12ৰ 2, 7ৰ 1, 3 2 5 1 6। এতিয়া এৰ জেগাত কি হ'ব? 7, a = 7, b = এইটো 6। বুজি পাইছেনে? a = 7, b = 6। অপশ্যন ডিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো চাব, কি কৈছে? ইয়াক ইয়াৰে হৰণ কৰিলে বা বিভাজন কৰিলে উত্তৰটো কি হ'ব? লিখি লওঁ আগতে, z 5z² - 80 যদি হৰণ কৰা হয় 5z z + 4ৰে তেন্তে আনচাৰ কি হ'ব? ইয়াত z আৰু z কেঞ্চেল হৈ আছে। ওপৰত চাব, 5 এটা কমন আহিব, কিন্তু 5 কমন আহিলে থাকিব z² মাইনাছ ইয়াত 5 16 টাইম। 5ৰ লগত 16 পূৰণ কৰিলে 80 হৈ যায়, 80 হৈ যায়। পিছত 5 ইয়াত থাকিব z + 4, হয়নে? 5 5 ইয়াতো কেঞ্চেল হৈ আছে। ওপৰত কি আছে? z² - 16। z² - 16 মানে কি হয়? কেনেকৈ লিখিব পাৰোঁ? z² - 16ক আমি লিখিব পাৰোঁ 4², হয়নে? মানে কি হৈ আছে? ইয়াক a² - b² হৈ আছে, হয়নে নহয়? তলত কি আছে? z + 4। ওপৰত কি হৈ আছে? a² - b², এইটো ফৰ্মুলাত পৰি আছে। তেন্তে আমি লিখিব পাৰোঁ a + b হ'ল a - b হ'ল, অৰ্থাৎ j + 4 হ'ল z - 4 হ'ল ডিভাইডেড বাই z + 4 হ'ল। z + 4 z + 4 কেঞ্চেল হৈ আছে, আমাৰ থাকি আছে z - 4, অৰ্থাৎ আমাৰ অপশ্যন চিটো হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 15, আমাৰ অন্তিমটো প্ৰশ্ন আছে। যদি 12টা কাগজৰ ওজন 40 গ্ৰাম হয় তেন্তে 2.5 কিলোগ্ৰাম ওজনৰ বাবে কিমানটা কাগজ লাগিব?
ইয়াত কৈছে 12টা কাগজৰ ওজন 40 গ্ৰাম, তেন্তে এটা কাগজৰ ওজন হৈ যাব আমি 40ক 12ৰে হৰণ কৰি দিলে এটা কাগজৰ ওজন পাই আছোঁ। ইয়াত কৈছে 2.5 কিলোগ্ৰাম হ'বলৈ হ'লে কিমানটা কাগজ লাগিব। 2.5 কিলোগ্ৰাম মানে কিমান হয় 2500 গ্ৰাম। আমি 2500 গ্ৰামক এটা কাগজৰ ওজন অৰ্থাৎ ইয়াৰে যদি হৰণ কৰি দিওঁ তেন্তে আমি কিমানটা কাগজ লাগি আছে সেইটো পাই যাম। ইয়াক আমি 40/12ৰে হৰণ কৰি দিম। এইটোক আমি লিখিব পাৰোঁ 2500 মাল্টিপ্লাই ইয়াত হ'ব 12/40, মানে তলত যিটো আছে এইটো ওপৰত গুচি যাব আৰু ওপৰটো তলত গুচি আহিব এনেকৈ। বুজিছানে? এতিয়া 0 0 কেঞ্চেল হৈ আছে, 4 12ত 3 বাৰ। এতিয়া 3 আৰু 250 পূৰণ কৰিলে হৈ আছে 750, অৰ্থাৎ আমাৰ 2.5 কিলোগ্ৰাম কাগজ হ'বলৈ হ'লে আমাৰ 750 টুকুৰা কাগজ হ'ব লাগিব। বুজি পাইছে নিশ্চয়? অপশ্যন বিটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনাৰ লিখিত পৰীক্ষাত অলপ হ'লেও উপকৃত কৰিব। আপোনাৰ যদি কিবা ডাউট থাকে তেন্তে কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিৰ ভিডিঅ'ৰ PDF-টো মই টেলিগ্ৰাম চেনেলত আপলোড কৰি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব আৰু এই 15টা কুৱেশ্যনৰ লগত আৰু কেইটামান কুৱেশ্যন মই এড কৰি দিম। সেই কুৱেশ্যনকেইটা আপুনি নিজে প্ৰেক্টিছ কৰিব আৰু কিবা ডাউট থাকিলে সেইটো সুধিব পাৰে। অৱশেষত পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰীক্ষাটো ভালদৰে দিব। ধন্যবাদ।